1 সেপ্টেম্বৰ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়ৰ অধীনত দেশৰ লাখ লাখ শিক্ষকৰ বাবে এটা অভিশাপ স্বৰূপ আদেশ আমি প্ৰকাশিত হোৱা দেখা পাইছো। মহাৰাষ্ট্ৰৰ মাইনৰিটি বিদ্যালয়ৰ শিক্ষকসকলৰ স্থিতি সন্দৰ্ভত হোৱা এটা গোচৰৰ ৰায় প্ৰদান কৰিবলৈ গৈ মূল গোচৰটোৰ ৰায় দিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ উচ্চ পৰ্যায়ৰ বেঞ্চলৈকে কেছটো ঠেলি দি বাকি কথাখিনিৰ কাৰণে শিক্ষা অধিকাৰ আইনৰ 2017 চনত হোৱা এটা অসংশোধনীৰ স্পষ্টতাহীনতাৰ বাবে দেশৰ সকলো শিক্ষককে টেট পৰীক্ষাৰ অৱতীৰ্ণ হ'বলগীয়া মাজলৈকে ঠেলি দিয়া আমি পৰিলক্ষিত হৈছে। অত্যন্ত আচৰিত কথা এই যে 2009 চনত শিক্ষা অধিকাৰ আইন যেতিয়া গ্ৰহণ কৰা হৈছিল তাৰ পূৰ্বতে 2001 চনৰ থকা নটিফিকেশন অনুসৰি কোনো শিক্ষককে 2011 চনৰ পূৰ্বে নিযুক্ত বা 2011 চনৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কোনো শিক্ষকৰ ক্ষেত্ৰতে টেটৰ প্ৰয়োজনীয়তা নাই বুলি নিৰ্দেশনা ইতিমধ্যে আছিল। কিন্তু কি কাৰণত এই মহামান্য আদালতে এনে ধৰণৰ ৰায় এটা প্ৰদান কৰি দেশৰ সকলো শিক্ষকৰ বাবে এটা সন্ত্ৰাসিত অৱস্থাৰ সৃষ্টি কৰিছে, এয়া অত্যন্ত গভীৰ বিষয়, উদ্বেগৰ বিষয়। আৰু সেইবাবে ইতিমধ্যে আমি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই মহামান্য উচ্চতম ন্যায়ালয়ত এই বিষয়ত আমি আবেদন কৰিবলৈ পুনৰ বিবেচনাৰ আবেদন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে যাতে এই বিষয়টোৰ সন্দৰ্ভত এটা উচিত পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে মহামান্য ৰাষ্ট্ৰপতিকে ধৰি মহামান্য প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, আইন মন্ত্ৰী সকলোকে, তাৰোপৰি ভাৰতবৰ্ষৰ সকলো সাংসদকে আমি স্মাৰক পত্ৰযোগে এই বিষয়টো অৱগত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি আশা কৰিছো যে মহামান্য আদালতে পুনৰ বিবেচনা কৰিব আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে এই ব্যৱস্থাৱলীৰ এই ৰায়ৰ ফলত হ'ব পৰা যিটো ক্ষতি বা এই ৰায়ৰ ফলত হ'ব পৰা এটা যিটো নতুন পৰম্পৰা, এই পৰম্পৰা ৰোধক নিশ্চিতভাৱে ৰাজ্য চৰকাৰসমূহে বিষয়টো বিবেচনা কৰিব। আমি এই কথাটোকে ক'ব খুজিছো যে প্ৰতিটো সময়তে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে পদ্ধতি বেলেগ বেলেগ আৰু সেই পদ্ধতি এটা নতুন পদ্ধতি সৃষ্টি হোৱাৰ মানে পুৰণি পদ্ধতিবোৰ মানে বাহিৰত গুচি যোৱা, নিয়মৰ বাহিৰত গুচি যোৱা এনেকুৱা কোনো ধৰণৰ নীতি পূৰ্বতেও নাই বা ভৱিষ্যতলৈকেও নথকাটোৱে উচিত। আজিৰ তাৰিখত শিক্ষকৰ পদত প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে নিবনুৱাসকলে, শিক্ষিত যুৱকসকলে টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বা টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো আজিৰ তাৰিখত এটা বাধ্যতামূলক নীতি। কিন্তু আজিৰ পৰা 10 বছৰ পিছত হয়তো সেই নীতিৰ সলনি হ'ব পাৰে। সেই নীতি সলনি হলে এনেকুৱা কথা হ'ব নেকি যে টেটৰ দ্বাৰা নিযুক্ত শিক্ষকসকলেও আকৌ তেনেধৰণৰ কোনো পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব? গতিকে এই কথাটো নিশ্চিতভাৱে এটা হিতৰ বিপৰীতে যোৱা সিদ্ধান্ত। আমি আশা কৰিছো মহামান্য উচ্চতম ন্যায়ালয়ে পুনৰ বিবেচনা কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে এই বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰিব। কাইলৈ আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসমৰ মাননীয় শিক্ষামন্ত্ৰীৰ সৈতে বিষয়টো আলোচনা কৰিম আৰু অসম চৰকাৰেও এই বিষয়টো ইতিমধ্যে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰিছে। আমি কাইলৈ আলোচনাৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ অধীনৰ অসমৰ সেই নিযুক্তি প্ৰক্ৰিয়াৰ ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছো।